নগাঁৱৰ কঠিয়াতলিত বিজেপি নেতাক লপাথবা অসামাজিক কাৰ্যকলাপত লিপ্তৰ অভিযোগত প্ৰহাৰ কৰা হল এজন বিজেপি নেতাক এগৰাকী মহিলাৰ বাসগৃহত সোমাই আছিল বিজেপিৰ নেতাজন আমি আপোনালোকক কঠিয়াতলিৰ খবৰ এই মুহূৰ্তত জনাইছো টেলিভিছনৰ পৰ্দাত এই মুহূৰ্তত আপোনালোকে প্ৰত্যক্ষ কৰা এইজন হৈছে এজন বিজেপিৰ ৱাৰ্ড সদস্য আৰু অঞ্চলটোৰ এজন বিজেপিৰ পালি নেতা আৰু এগৰাকী মহিলাৰ বাসগৃহত স্বামী নথকাৰ সময়ত সোমাই থকাৰ অভিযোগত ৰাইজে এইদৰে আসলতে কৰায়ত্ব কৰে এইজন লোকক যোৱা দুটা বছৰে সেই মহিলাগৰাকীৰ বাসগৃহত অনাধিকাৰ প্ৰৱেশ কৰি আহিছিল এইগৰাকী বিজেপি নেতাই মহিলাগৰাকীৰ বাসগৃহত বিছনাৰ তলত সোমাই লুকাই থকাৰ অৱস্থাতেই স্থানীয় লোকে কৰায়ত্ব কৰে এইজন বিজেপি নেতাক আৰু অসামাজিক কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত এইদৰে উত্তম মধ্যম সুধাই বকুল সিল নামৰ বিজেপি নেতাজনক আৰু মহিলাগৰাকীক সমজাই দিয়া হৈছে আৰক্ষী নহয় আপোনাৰ লৈ যা খুলিব নালাগে এনেকৈ লৈ যা এনেকৈ লৈ যাব নোৱাৰি আমাৰ হেৰি আছে আপোনালোকে সংসাৰ দিলে সংকম দিলে বান্ধ হ'ব আমি লৈ যাম ই আপোনাৰ 2 বছৰ ধৰি পেলাই মানে এনেকৈ ৰাতি 12টা এটা বজাত আহে আকৌ সোনকালে গুচি যায়গৈ মানে ৰাতি 3টাত গুচি যায় তা আজি মানে মানুহে মানে হেৰি খেপ পাতি আছে মানে এতিয়া এই নাইকল জোপা তলৰ ফালে আহিলে আহি পেলাই মনে মনে আছে মাইকীজনী মই কৈছোঁ যদি তোমাৰ সন্দেহ আছে তুমি দৰ্জাখন খুলি দিয়া খুলিলে তেতিয়া ৰাইজে বিশ্বাসটো মানে হেৰি হ'ব নাই খুলি দিয়া নাই পিছত ৰাইজে আহি পেলাই দৰ্জা খুলি পেলাই বিছনা তলৰ পৰা উলিয়াই আনিছে মানুহজনী কোন হয় মানুহজন কোন হয় মানুহজনী বকুল ছিল আপোনাৰ হেৰি বিয়লৰ হেৰি কমিটি থাকে সি সেই মানুহজনী এতিয়া পুলিচ আহিলে পুলিচ আহি পেলাই ধৰি পেলাই লৈ গ'ল ইয়াত নহয় মানুহ শোৱাৰ পিছত ৰাতি 10টা 11টাত আহে তাৰপিছত আকৌ আপোনাৰ ৰাতি 3টাত উঠি যায়গৈ গুচি যায় ইয়াৰ পৰা মানুহ নেদেখাকে দিনত এই ঘৰত দুজনী বোৱাৰী মানুহ আছে ডেকা ডেকা আপোনাৰ ল'ৰা মানুহ নায়ে দুইটাই গিয়েক ঢুকাল তই এইখন ঘৰত তই ৰাতি কাৰণে আহিবলৈ কোনো দৰকাৰ নাই নহয় দিনত তই যি দৰকাৰ আছে এতিয়া সুধো যে কৈছে এই মাইকীজনী মই ভাল পাওঁ কাৰণে মই আহোঁ ৰাতি নগাঁৱৰ কঠিয়াতলিত বিজেপি নেতাক লপাথবা অসামাজিক কাৰ্যকলাপত লিপ্তৰ অভিযোগত প্ৰহাৰ কৰা হল এজন বিজেপি নেতাক এগৰাকী মহিলাৰ বাসগৃহত সোমাই আছিল বিজেপিৰ নেতাজন আমি আপোনালোকক কঠিয়াতলিৰ খবৰ এই মুহূৰ্তত জনাইছো টেলিভিছনৰ পৰ্দাত এই মুহূৰ্তত আপোনালোকে প্ৰত্যক্ষ কৰা এইজন হৈছে এজন বিজেপিৰ ৱাৰ্ড সদস্য আৰু অঞ্চলটোৰ এজন বিজেপিৰ পালি নেতা আৰু এগৰাকী মহিলাৰ বাসগৃহত স্বামী নথকাৰ সময়ত সোমাই থকাৰ অভিযোগত ৰাইজে এইদৰে আসলতে কৰায়ত্ব কৰে এইজন লোকক যোৱা দুটা বছৰে সেই মহিলাগৰাকীৰ বাসগৃহত অনাধিকাৰ প্ৰৱেশ কৰি আহিছিল এইগৰাকী বিজেপি নেতাই মহিলাগৰাকীৰ বাসগৃহত বিছনাৰ তলত সোমাই লুকাই থকাৰ অৱস্থাতেই স্থানীয় লোকে কৰায়ত্ব কৰে এইজন বিজেপি নেতাক আৰু অসামাজিক কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত এইদৰে উত্তম মধ্যম সুধাই বকুল সিল নামৰ বিজেপি নেতাজনক আৰু মহিলাগৰাকীক সমজাই দিয়া হৈছে আৰক্ষী নহয় আপোনাৰ লৈ যা খুলিব নালাগে এনেকৈ লৈ যা এনেকৈ লৈ যাব নোৱাৰি আমাৰ হেৰি আছে আপোনালোকে সংসাৰ দিলে সংকম দিলে বান্ধ হ'ব আমি লৈ যাম ই আপোনাৰ 2 বছৰ ধৰি পেলাই মানে এনেকৈ ৰাতি 12টা এটা বজাত আহে আকৌ সোনকালে গুচি যায়গৈ মানে ৰাতি 3টাত গুচি যায় তা আজি মানে মানুহে মানে হেৰি খেপ পাতি আছে মানে এতিয়া এই নাইকল জোপা তলৰ ফালে আহিলে আহি পেলাই মনে মনে আছে মাইকীজনী মই কৈছোঁ যদি তোমাৰ সন্দেহ আছে তুমি দৰ্জাখন খুলি দিয়া খুলিলে তেতিয়া ৰাইজে বিশ্বাসটো মানে হেৰি হ'ব নাই খুলি দিয়া নাই পিছত ৰাইজে আহি পেলাই দৰ্জা খুলি পেলাই বিছনা তলৰ পৰা উলিয়াই আনিছে মানুহজনী কোন হয় মানুহজন কোন হয় মানুহজনী বকুল ছিল আপোনাৰ হেৰি বিয়লৰ হেৰি কমিটি থাকে সি সেই মানুহজনী এতিয়া পুলিচ আহিলে পুলিচ আহি পেলাই ধৰি পেলাই লৈ গ'ল ইয়াত নহয় মানুহ শোৱাৰ পিছত ৰাতি 10টা 11টাত আহে তাৰপিছত আকৌ আপোনাৰ ৰাতি 3টাত উঠি যায়গৈ গুচি যায় ইয়াৰ পৰা মানুহ নেদেখাকে দিনত এই ঘৰত দুজনী বোৱাৰী মানুহ আছে ডেকা ডেকা আপোনাৰ ল'ৰা মানুহ নায়ে দুইটাই গিয়েক ঢুকাল তই এইখন ঘৰত তই ৰাতি কাৰণে আহিবলৈ কোনো দৰকাৰ নাই নহয় দিনত তই যি দৰকাৰ আছে এতিয়া সুধো যে কৈছে এই মাইকীজনী মই ভাল পাওঁ কাৰণে মই আহোঁ ৰাতি